মামাহঁতৰ ঘৰলৈ গৈ আছোঁ আমি আজি বিহু বুলি। দেখিছে নাই ভিৰ দেখিছে জালুকবাৰী পাবলৈ আমাৰ এতিয়া 2 ঘণ্টা হৈ গ'ল এতিয়ালৈকে লালমাটিৰ পৰা জালুকবাৰীত পোৱাগৈ নাই। আৰু এইফালে ভিৰ চাওক কেনেকুৱা ভিৰ দেখিছে না। মোৰ গাড়ীত একদম অৱস্থাটো বেয়া হৈ গৈছিলে মানে মাথা ঘূৰাই গৈছিলে। এনেকুৱা হোৱা নাই বহুত দিন দেই। নামি দিলোঁ বাছখন আহি আছে আমাৰ পিছত আমি আগত গুচি আহিলোঁ নামি পেলাই নোৱাৰা হৈ গ'লোঁ মানে অৱস্থাটো একদম। এতিয়া ঈদৰ সভা গাড়ী পাওঁ নে নাপাওঁ ঠিক নাই। আমাৰ একদম মানে চব বিহু বুলি ঘৰলৈ গৈ আছে। সেইফালে ব্ৰিজৰ তল পাইছোঁহি আৰু এই দেখিবলৈ আৰু সময় হৈছে কেইটা 6টা বাজিব আৰু এতিয়া জালুকবাৰীৰ পৰা উঠিছে মঙললৈ পামগে ৰাইজ। আমি ফাইনেলি পালোহি আমি বিহু বঙা দেই। এইবাৰ আমাৰ ভোগালী বিহু মঙলদৈত। ৰাইজ যেনে তেনে শুই আহি পাই গৈছোঁ আমি এতিয়া এডোখৰত টমটমত যাব লাগিব। এই কলি পৰিছে গাঁৱলৈ অহা ভাইবছটো আহি গৈছে। আৰু এইফালে আমাৰ বাইদেউ দুজনী বহি আছে। আলহী ঘৰলৈ বস্তু আনি আধাতে উলিয়াই মেলি চাহৰ লগত খাম কিবা লগত খাম পাতি আছে ইহঁতে। কি বস্তু চাচোন কাইলৈ পিঠা খাব পাবি আলু কণী সেইবোৰ খাব পাবি। কুঁৱলী ৰাইজ কুঁৱলী ঠাণ্ডা ঠাণ্ডা কুল কুল। আপোনাৰ কেনেকুৱা হাতখন ভাল পাইছে নাই আপুনি? কোনটো মানে খানা একদম ৰেডি কৰি আছে আমাৰ ৰাইজে একদম জুই ফুৱাই ফুৱাই। ডাঙৰ হৈ গ'ল এইটো এইফালে মই আহোঁতে সৰু হৈ আছিলে এতিয়া ডাঙৰ হৈ গ'ল। ঐ কি খবৰ তোমালোকৰ? গাইজ চাহপানী ষ্টাৰ্ট দিছোঁ। চাহপানীৰ পৰা বিহু ষ্টাৰ্ট ৰেডি গাইজ। পিঠাগুৰি লাৰু গাইজ মই প্ৰথমবাৰ খাইছোঁ পিঠাগুৰি লাৰুটো জান নাই। ৰসগোল্লা বুলি ভাবিছিলোঁ। এইটো পাপাৰ একদম বৰ জীয়েক একদম চোলা তোলা পিন্ধাই থৈছে। কি আহিছে বা মাটি দালি কেনেকে খাই মাটি দালি একদম জলপান অনা নিচিনাকে মাটি দালি আনিছে। এয়া আমি মাটি দালি খাই ছাগলী মাংস প্ৰথমতে এই লৰালে তাৰপিছতে মই তাৰপিছতে এতিয়া আমাৰ চলি আছে ৰাইজ খানা বনি আছে আমাৰ। সেইফালে আমাৰ হাঁহ পাতিব লৈছে এইফালে আমাৰ ছাগলী হওঁ তাৰপিছতে আমাৰ গাহৰি আহি আছে। ফেভৰেট ডিছ চবৰে গাহৰি। এইফালে আমাৰ হাঁহ নাখায় কিন্তু বনাইছে কালিৰ কাৰণে আজিৰ পৰা প্ৰিপাৰেচন কৰি আছে দেখিছে নাই। কাইলৈ খাবৰ কাৰণে আজি নিজে বনাই লৈছে ধুনীয়াকে। এইফালে হাঁহ বনি আছে এইফালে আমাৰ গাহৰি বইল দিছোঁ। ছাগলী অলৰেডি হৈ গৈছে চকুটো ধুৱাইছে। জুইটো জ্বলাই লওঁ ৰ'ব ৰাইজ। তোমাৰ অনুভৱটো কোৱা বাইদেউ? আজি বহুত বেয়া খাব নোৱাৰে কিন্তু বনাই আছে। আজি মঙলবাৰ তাই আজি নিৰামিষ খাই মানে তাৰ কাৰণে মাছৰুম। চবৰ কাৰণে এটা স্পেচিয়েল বস্তু আছে। চবৰ কাৰণে এটা স্পেচিয়েল বস্তু আছে। মোৰ কাৰণে গাহৰি আৰু তোমাৰ কাৰণে কৈ দিয়া ছাগলী আৰু তোমাৰ কাৰণে কৈ দিয়া আৰু বাইক দি দে আৰু মাক দি দে মাছ আৰু পাপা হ'ল অল ৰাউণ্ডাৰ মানে চব খাব। হেল্ল' এইফালে আমাৰ পুৰা খানা চানা ৰেডি হৈ গ'ল বনাই মেলি খাইছে। আৰু এইফালৰ পৰা আমাৰ খানাবোৰ দেখাই গৈছে। এইফালে মাটি দাইল এইফালে আমাৰ এইটো গাহৰি মাংস এইফালে আমাৰ এইটো ছাগলী মাংস আৰু এইফালে হাঁহ। এই মাছৰুমৰ মানুহ এই মাছৰ মানুহ মহ লগা মানুহ আৰু আমি গাহৰি মাংস মানুহ। ৰাইজ আপোনালোকক মেইন বস্তু এটা দেখুৱা এয়া চক এয়া চুঙা পিঠা কাইলৈ ইহঁতক খাম। আমাৰ এতিয়া খানা ষ্টাৰ্ট। এইফালে হাঁহ লাষ্টত ভাতকেইটা খাইছে চাওক ৰাইজ। এইফালে আমাৰ এজনী চোতাল মুচি আছে এজনী ঘৰ মুচি আছে একদম। আমি এতিয়া দেৰিমূৰীয়াকৈ উঠিছোঁ। এইফালে মায়ে এতিয়া উঠিছিলোঁ মানে ভেলাঘৰ জ্বলোৱাটো চাবৰ কাৰণে নহয় 7টা বাজে সাৰ পাইছিলোঁ। আৰু এয়াহে আমাৰ আচল গাভৰু দেখিছে নাই একদম ৰাতিপুৱা চোতাল মচি আছোঁ একদম গোবৰ দি।
এইফালে মই বেত গাছ পুৰি আছো দেখিছেনে বেত গাছ ব্ৰাছ এই থৈ আহিলোঁ এতিয়া দোকানৰ ওচৰত ব্ৰাছ নাপায় ৰাইজ এইটো মোৰ ব্ৰাছ এতিয়া আমাৰ এইটো পৰ্ব কণী আলু আৰু কাঠ আলু খোৱা পৰ্ব হৈ আছে আৰু আলহী আহিছে আমাৰ এই দুটি পিঠা জিন্দাবাদ চূড়া উলিয়াই আছে ভালো লাগছে বহুত ভালো লাগছে না এতিয়া চুঙা পিঠা তাৰপিছত আৰু আহি থাকিব আৰু এনেকে পাৰ্টকে কালি মাংস আছে খাবলৈ ৰাইজ পিঠা চিঠা খাই লৈ এবাৰ আকৌ ভাল ছিংগাৰ গান এটা গাই দিয়া তাৰমানে দৈৰ মানুহ আৰু আমাক তামাম ৰ'দ দিছে আৰু এতিয়া আমি এফালে বিহু খাবলৈ আৰু এই আমাৰ মেইন ড্ৰাইভাৰ এতিয়া গাড়ী চলাব গাড়ী উলিয়াই মেলি থৈছে এতিয়া আমি কেইটা গৈ আছো এতিয়া আমি আলহী ঘৰত আহি মেলি পুৰা মাহঁতে আছে তাতে আমি কেইজনী ওলাই আহিছো এইফালে খেল খেলাই আছে চাবৰ কাৰণে এইফালে আঁতৰৰ পৰা খেল চাই আছে এয়া ৰাইজ আৰু সেয়া উঠা বহা খেল হৈ আছে আনকালে আমি ইহঁতৰ ইয়ালৈ আহিলে আমি মা আমাৰ লগত যায় আমি ঘূৰি থাকোঁ এইবাৰ আমাৰ বছে লৈ আহিছে আমাক আৰু আহিছে মানে বছে এতিয়া ভাগিনীয়েকৰ সেৱা কৰিবলৈ আমাৰ ফালে ভাগিনীয়েকৰ সেৱা নকৰে কয় যদিও নাজানো মই আজিলৈকে কোৱা দেখা নাই মানে কৰিব দিছে দেখিছে নাই নোখোৱা নেবেয়াকে আহিছে ইয়াততো খাইছে এতিয়া বেলেগ ভাত চাত খোৱা নাই বাৰু জলপান ভাত এইবোৰ খোৱা নাই বুট চুট খাইছে আৰু আমাৰ সেইফালে সঁচাকে জানা নাই আমি যে হেৰি ভাগিনীয়েকৰ সেৱা কৰিবলৈ মই আজি প্ৰথমবাৰ গম পাইছো এইফালে আমাৰ চিনেমা এক্ট্ৰেছ দিয়া দিয়া থক এই আমাৰ মাহিদেৱে চাহ আনি দিছে এক্ট্ৰেছ আৰু ৰিলছ কুইনবোৰ ওপৰত ৰিল শ্বুট কৰি আছিলে এতিয়া আহিছে আৰু আমিতো যাওঁ আৰু এইফালে ৰাইজ মাহী মহা জিষ্ণু বাই 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 চলো চলতে হে আমি এতিয়াহে ৰুমলৈ যাব ৰাতিপুৱাই ওলোৱা